কৃষ্ণ। আজিকালি আমাৰ অসমতে ড্ৰাগছ আৰু মদৰ উৎপাতবিলাক বেছি হৈছে। আৰু ভাল ভাল ল'ৰা ছোৱালী পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীবিলাক জীৱনবিলাক ধ্বংস হৈ যাই আছে। গতিকে অসম চৰকাৰে এই ড্ৰাগছ আৰু মদটো যাতে বন্ধ কৰিব পাৰে তাৰে কাৰণে মই অনুৰোধ কৰিলোঁ। কাৰণ বহুতৰ ঘৰবিলাক অশান্তি হৈ গৈছে, মাক দেউতাকৰ শান্তি নোহোৱা হৈ গৈছে। ড্ৰাগছ আৰু মদে ল'ৰা ছোৱালীৰ জীৱনবিলাক নষ্ট কৰি আছে। গতিকে ড্ৰাগছ আৰু মদ বন্ধ কৰক, ঘৰবিলাকত শান্তি ঘূৰি আহক, ৰাস্তাই ঘাটে তিৰোতা মানুহ ওলালেও যাতে সন্মান কৰিব জানে ড্ৰাগছ খোৱা মদ খোৱা মানুহে। কাৰণ সিহঁতৰ ড্ৰাগছ আৰু মদ খাই মানুহ চিনি নোপোৱা হয়। এইটোৰ কাৰণে কৈছোঁ মই অসম চৰকাৰক যাতে ড্ৰাগছ আৰু মদটো বন্ধ কৰিব পাৰে। কাৰণ বহুত ঘৰ নষ্ট হৈ যাই আছে। সদায় আপোনালোকে ঘৰৰ আই মাতৃসকলকো কৈছোঁ, যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী নথকা মানুহকো কৈছোঁ মই, ৰাতিপুৱা উঠি সদায় গা পা ধুই চাকি বন্তি জ্বলোৱাৰ আগত সকলোৰ কাৰণে ভাবক, সকলো ল'ৰা ছোৱালী যাতে ভালে থাকে, সকলোৱে চিন্তা কৰক এইখিনি কথা। কাৰণ এই এক্সিডেণ্টবিলাক বেছি হৈ গৈছে।